মঞ্জুৰ আমাৰ টিম লিডাৰ পূৰ্ণিমা ডেকা বাইদেউ তেওঁক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখন অনুষ্ঠানৰ মাজতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ আধুনিক নৃত্যৰ প্ৰদৰ্শন কৰে। এই নৃত্যটোৱে সমগ্ৰ অনুষ্ঠানটি সুন্দৰ কৰি তুলিলে। আচলতে ভাষণ বুলি ক'লে মানে নিজকে কিবা অকণমান কিবা বেলেগ বেলেগ ভাৱ হয় বাৰু। মই ভাষণ হিচাপে নাযাওঁ, মই আচলতে ঘৰুৱাভাৱে আলোচনা কৰি ভাল পাওঁ। তো সেইকাৰণে মই ঘৰুৱাভাৱে আলোচনা কৰিবলৈ বা মোৰ দুই এষাৰ কথা ক'বলৈ চেষ্টা কৰিম। এই বিদ্যালয়খনত আমি যিহেতুকে এটা অনুষ্ঠানত কাম কৰি আছোঁ, প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন। সেই অনুষ্ঠানৰ যোগেদিয়ে এই বিদ্যালয়খনত মই ইয়াতে অহাৰ কাৰণে সুযোগ পাইছিলোঁ আৰু ইয়াতে আমাৰ প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ জৰিয়তে বহুত বছৰ ধৰি কাম কৰি থকা হৈছে। বিদ্যালয়খনত আহি মোৰ সঁচাকৈ কি হয় সেইটোকে মানি লয়। কিন্তু কি হয় বিদ্যালয়ত যেতিয়া ছাৰ বাইদেউহঁতে কিবা এটা কয় নহয়, সেইটো কিন্তু তেওঁলোকে নুই কৰিব নোৱাৰে। ছাৰ বাইদেউহঁতে সঁচাই কওক মিছাই কওক তেওঁলোকৰ কাৰণে কিন্তু সেইটো সত্য হৈ পৰে। গতিকে শিক্ষকসকলৰ অৰিহণা ছাত্ৰ ছাত্ৰীৰ জীৱনত সদায়ে আছে আৰু সদায় থাকিব। এতিয়া অকল যেন আমি ছাৰ বাইদেউহঁতৰ হাতত দিয়ে আমাৰ দায়িত্ব সামৰিব পাৰিম, নিশ্চয় নোৱাৰোঁ, হয়নে নহয়? ছাৰ বাইদেউহঁতৰ হাতত আমি নিজৰ শিশুটিক অৰ্পণ কৰাৰ লগতে আমাৰ নিজৰ কিছুমান দায়িত্ব থাকিব লাগিব। নিজৰ ঘৰখনতো আমি এটা সুন্দৰ পৰিৱেশ এটা গঢ় দিব লাগিব। আজিকালি যুগত ধৰক কি হৈছে, আমাৰ সকলোৰে সময়ৰ অভাৱ হৈ পৰিছে। আজিকালি এনেকুৱা নহয় যে পুৰুষসকলে অকল কামত ওলাই যায়, মহিলাসকলেও বিভিন্ন কামত জড়িত হৈ পৰিছে। তেওঁলোকৰ ঘৰুৱা কামৰ লগতে তেওঁলোকৰ বাহিৰা কামত কিছুমান জড়িত হৈ থাকে। গতিকে আমি বৰ্তমান সকলোৱে ব্যস্ত, কিন্তু সেই ব্যস্ততাৰ মাজতো আমি নিজৰ শিশুটিক কি কৰিম, আকৌ পূৰণ হোৱালৈকে আকৌ যিবিলাক ফৰ্মুলা থাকিব নহয়, A² + B²। তো এইবিলাকে কি কৰিব, সেই বিদ্যালয়সমূহত পঢ়ুৱাব।
গতিকে সেইবিলাক পঢ়িবলৈ হ'লে আমি আমাৰ প্ৰাথমিক জ্ঞানখিনি ইয়াতে ভালকৈ লৈ যাব লাগিব। আপোনাৰ প্ৰাথমিক বিদ্যালয়ত শিশুটোৱে যিমান কি ক্লাছত নপঢ়ক, সি 1 হওক 2 হওক 3 4 5 দিয়ে নপঢ়ক, যেতিয়ালৈকে শিশুটোৱে কিন্তু ক ফলাখন বা আখৰখিনি বা যোগ-বিয়োগখিনি ভালকে পঢ়িব পৰা নহয়, তেতিয়ালৈকে কিন্তু কি হয়, ছাৰ বাইদেউহঁতে খাইবলৈকে চেষ্টা কৰে। যদি কৰোবাৰ অকণমান পিছ পৰি ৰৈ গৈছে নহয়, সেই শিশুটোকো যাতে সি সমানে আগবাঢ়ি যাব পাৰে চেষ্টা কৰিব। কিন্তু আপোনাৰ হাইস্কুল বা কলেজত সেইখিনি আৰু চেষ্টা নহয়, তাক আৰু তাত সেই ধৰণৰ জ্ঞানখিনি দি হ'ব নাযায়। সেয়েহে এই বিষয়খিনি আমি ইয়াতে খৰচি মাৰি শিকিব লাগিব। মই নকওঁ যে বিদ্যালয়ৰ যিখিনি শ্ৰেণী হিচাপে পাঠ আছে নহয়, সেইখিনি আপোনালোকে পঢ়াওক, সেইখিনি পঢ়িব লাগিব, তাত গোটেই গুৰুত্বপূৰ্ণ কথাই দিয়া আছে। কিন্তু তাৰ লগতে চাব যাতে মোৰ শিশুটোৱে ভালকৈ পঢ়িব পাৰিছে কি পাৰা নাই, সি ভালকৈ যোগ-বিয়োগ কৰিব পাৰিছে কি পাৰা নাই, সেইটো আমি যাতে চাব পাৰোঁ। সেইখিনি অকণমান আপোনালোকে সন্ধিয়া হ'লেও মানে সেইটো আমাৰ দায়িত্ব আমি ৰাখিবই লাগিব। কিন্তু তেতিয়া কি হয়, শিশুটোৱে কেতিয়াবা হয়তো কবিতা এটা ডাঙৰকৈ মাতি আছে, নতুবা এটা গল্প এটা ডাঙৰকৈ মাতি আছে। মই শুনিছোঁ, পাকঘৰৰ পৰা মই শুনিছোঁ যে মোৰ শিশুটোৱে পঢ়ি আছে। মই ভাবিছোঁ যে মোৰ শিশুটোৱে কিন্তু ভালকৈ পঢ়ি আছে দেই, মোৰ শিশুটোৱে পঢ়িব জানে, মই নাজানা বুলি ক'লে জানে। কিন্তু তাত এটা কিন্তু আছে, কেতিয়াবা এবাৰ ওচৰত বহিবচোন। যদি আপোনালোকে বাতৰি কাকত কৰবাত আপোনালোকৰ ঘৰত লয় বা নলয়, যদি আপোনালোকৰ ঘৰত কেতিয়াবা সাধু কথাৰ এখন কিতাপ আছে নহয়, সেই কিতাপখনো এবাৰ কেতিয়াবা পঢ়িব দিবচোন। শিশুটোৱে সেইখিনি যদি সৰসৰীয়াকৈ মাতিব পাৰিছে নহয়, তেতিয়া বুজিব যে মোৰ শিশুটোৱে ভালকে মাতিবও পাৰিছে, সি পঢ়িব পাৰিছে। আৰু সেই সাধুটোৱে হওক বা বাতৰি কাকতখনেই হওক, যিয়েই নহওক, আপোনালোকৰ ওচৰত যি সমল আছে সেইখিনি পঢ়িবলৈ দিয়াৰ পিছত তাক সুধিব বা তাইক সুধিব এবাৰ